নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যাই আছোঁ নলবাৰী জিলাত কিছু দান বৰঙণি আগবঢ়োৱাৰ কাৰণে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকক। এইজন দেখিছে নহয়, এইজন বঙালী নে কি মানে কি চিনি নাপাওঁ, মানে কি ক'ৰ পৰা আহিছে কি বাতৰি মানে কথা ক'ব নাজানে আৰু অলপ চলপ কথা কৈ শুনি লওকচোন আপোনালোকে। তিৰোতাজনীয়ে কি কৈছে জানেনে? তেওঁক মই যেতিয়া কাপোৰৰ কথা সুধিছিলোঁ তেতিয়া তেওঁ কাপোৰ লাগিব বুলি কৈছিলে, কিন্তু মোৰ হাতত ইতিমধ্যে কাপোৰ নাছিলে, শেষ হৈ গৈছে, বাকীবোৰক ভগাই দিয়া গৈছিল। সেইকাৰণে পিছত মই কি কৰিলোঁ, দোকানৰ পৰা এযোৰ কাপোৰ আনি তেওঁক সান্তনা দি দিলোঁ। হেল্ল' গাইজ, এই ভিডিঅ'টো কৰা মোৰ ৰহস্য এটাই, এই তিৰোতাজনীলৈ চাওঁ। তেওঁ হিন্দু ধৰ্মৰ হৈ যদিও মুছলিমৰ ঘৰত থকা খোৱা লোৱা আৰু গিৰেক বাচ্ছা দুটা সৰু থাকোঁতে মাৰা গৈছে। গতিকে আপোনালোকে ভাবি চাওক, এই যিবিলাকে হিন্দু মুছলিম কৰি থাকে, আচলতে মানুহৰ মনটো চাফা হ'ব লাগে। হিন্দু মুছলিম ধৰ্ম বুলি একো নাই, পাৰিলে সহায় কৰিব এনেকুৱা মানুহ লগ পালে। আৰু তেওঁ সম্পূৰ্ণ ৰোজা ৰাখিছে, ভিডিঅ'টো চালে গম পাব। ৰোজা ৰখা নাই, ৰখা যায়। আপোনালোকে হিন্দু বোলে, ৰোজা কেনেকৈ ৰাখে? হা তোলা আল্লাহ কি দিছি